টুৰিজিমটো এইটো কৰি নল'ব যে আমি গুৱাহাটীত গোটেই অসমৰ মানুহ মাতি আনি এটা প্ৰগ্ৰেম কৰিলে সেইটো টুৰিজিম নহয় টুৰিজিমটোক এইটো কৰক যে অসমৰ যি ঠাইতে আপোনালোকে কৰিব অসমৰ বাহিৰ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ পৰা কিমান মানুহ আনিব পাৰোঁ সেই টুৰিজিমটো লৈ চিন্তা কৰক অসমৰ টুৰিজিমটো চলি থাকিব লোকেল ইকনমিৰ কাৰণে লাগিব আজি মই নলবাৰীত ৰাস পাতিছোঁ নলবাৰীৰ লোকেল ইকনমিৰ কাৰণে নলবাৰীৰ ৰাসত চেল্ফ হেল্প গ্ৰুপে 2 কোটি টকা বিক্ৰী কৰিছে মোৰ ইকনমি মই সাকসেস কিন্তু মই অসমৰ টুৰিজিমত একো কন্ট্ৰিবিউশন হোৱা নাই মোৰ কাৰণে মোৰ তাত চেল্ফ হেল্প গ্ৰুপৰ মহিলাবিলাকে 2 কোটি টকা লাড়ু পিঠা গামোচা বাহৰ খৰাই ইটো বিক্ৰী কৰিছে 2 কোটি টকা তেওঁলোকে ডেইলি মোক হিচাপ দিয়ে আৰু 13 দিনৰ ওপৰত মোক হিচাপ দিছে 1 কোটি 89 লাখ টকা 1 crore 89 lakh rupees বিক্ৰী কৰাটো সৰু কথা নহয় লাড়ু পিঠা গামোচা অমুক তমুক এই ধৰণৰ যেটো সেলফ হেল্প গ্ৰুপে বনোৱা বস্তু গতে মই মোৰ তাত ইকনমিটো গ্ৰোথ কৰিবৰ কাৰণে কৈছো কিন্তু সেই বস্তুটো কোনে কিনিছে গলপেটাৰ পৰা অহা মানুহতে গুৱাহাটীৰ পৰা যোৱা মানুহতে বঙাইগাঁৱৰ পৰা যোৱা মানুহতে হদিয়াৰ পৰা যোৱা মানুহতে বিহাৰৰ পৰা বোলে দ্বাৰকাৰ পৰা কৃষ্ণ ভক্ত 50 জন আহিছে 200 জন আহিছে হোটেলত থাকিছে তাত চাই গৈছে 3 দিন চাই গৈছে তেতিয়া হেতু সাকসেস ষ্টৰী টুৰিজিমৰ একেবাৰে টুৰিজিমৰ সাকসেস ষ্টৰীটো আপোনালোকে তেনেকৈ ভাবক যে আমি কেনেকৈ বাহিৰৰ পৰা মানুহ আনিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ